গ্ৰাম্য পৰ্যটনৰ থলী চিপাঝৰৰ ঐতিহাসিক লখিমপুৰ পুখুৰীত নাও খেল প্ৰতিযোগিতা ভাৰতীয় পৰ্যটন বিভাগ উত্তৰ পূৰ্বাঞ্চল গুৱাহাটীৰ সহযোগিতাত দ্বিতীয় বাৰ্ষিক নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। তিনিটা দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মংগলদৈ দলে লাভ কৰিছে প্ৰথম স্থান। নৱবৰ্ষৰ প্ৰথম দিনটোত অনুষ্ঠিত নাও খেল চাবলৈ যথেষ্ট দৰ্শকৰ সমাগম ঘটে। নাও খেলখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দৰং বিজেপিৰ সভাপতি মুকুন্দ ডেকাই। উল্লেখযোগ্য যে ঐতিহাসিক পুখুৰীটোৰ পাৰত ডিচেম্বৰ আৰু জানুৱাৰী মাহত অজস্ৰ বনভোজ খাবলৈ অহা লোকৰ সমাগমো দেখিবলৈ পোৱা যায়। আজিও বনভোজ খাবলৈ অহা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। আমাৰ লখিমপুৰ পুখুৰীটোৰ পৰ্যটনৰ ক্ষেত্ৰত বিশেষভাৱে লখিমপুৰ মীনমহল কমিটিয়ে পৰ্যটনৰ বিকাশ আৰু প্ৰচাৰৰ কাৰণে বিশেষ উদ্যোগ লৈ অহা হৈছে। তাৰ কাৰণে আমি এই বছৰ দ্বিতীয় বছৰ হ'ব এতিয়া এই লখিমপুৰ মীনমহল কমিটিৰ উদ্যোগত নৌকা খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আৰু এই কমিটিখনে যিখিনি পাৰোঁ যিমানখিনি দূৰ সম্ভৱ যিখিনি পাৰোঁ সেইখিনি এই ৰাইজৰ কাৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে এই অঞ্চলটোৰ শিক্ষিত নিবনুৱাসকলৰ পৰা আদি কৰি কৃষিৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, এনেধৰণৰ বিভিন্ন দিশৰ ক্ষেত্ৰত আমি বিকাশৰ কাৰণে উদ্যোগ লৈছোঁ। তাৰে এটা অংশ হ'ল এই পৰ্যটন ক্ষেত্ৰত আমি নিবনুৱাসকলক যাতে ইয়াত সংস্থাপিত কৰিব পাৰোঁ, তাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ। এই সমূহ ৰাইজৰ, আমাৰ লখিমপুৰ আঞ্চলিক সমূহ ৰাইজৰ আৰু অসমবাসী ৰাইজৰ এই সহযোগত আমি এইখিনি কৰিবৰ কাৰণে সক্ষম হৈছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ। ঠিক তেনেকৈ আমি আগবাঢ়িছোঁ। আৰু আজি তিনিটা দলে অংশগ্ৰহণ কৰিছে। মঙলৈৰ পৰা আহিছে, আমাৰ স্থানীয় দলো আছে দুটা। তেনেধৰণে দলখিনিয়ে আমাক সহযোগ কৰিছে, ভাল লাগিছে আজি। আৰু যথেষ্টখিনি পৰ্যটক আহিছে ইয়াতে বনভোজ খাবলৈ। তাৰ কাৰণে সমূহ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ কমিটিৰ ফালৰ পৰা। আজি নতুন বৰ্ষৰ হয়, এই নতুন বৰ্ষত মীনমহল সমিতিয়ে কিবা উন্নয়নমূলক কামৰ কথা চিন্তা চৰ্চা কৰিছে? হয়, নিশ্চয়। আমাৰ নৱবৰ্ষৰ এই আজি নতুন দিনটোত আমাৰ নিৰ্দিষ্ট কিছুমান কাৰ্যসূচী লৈছোঁ আৰু পৰৱৰ্তী বৰ্ষটোত যাতে আমি অধিকভাৱে পৰ্যটনৰ ক্ষেত্ৰখনক আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে পদক্ষেপ লৈছোঁ। আমি ভাবিছিলোঁ এই যে ইয়াতে আমাৰ যথেষ্ট সংখ্যক কাছ আছে পুখুৰীত, কাছখিনি সংৰক্ষণৰ কাৰণে এই 1 তাৰিখৰ আগতে এটা সংৰক্ষণ কেন্দ্ৰ এটা খোলাৰ প্ৰস্তুতি চলিছে। এইটো আধা হ'ল, সম্পূৰ্ণ নহ'ল, এতিয়া হ'ব। ঠিক তেনেকৈ পৰ্যটনৰ ক্ষেত্ৰৰ কাৰণে আমি এই কাছ সংৰক্ষণ কেন্দ্ৰ এটা স্থাপন কৰিম, তাৰ কাম চলি আছে। ঠিক তেনে আমি এই লখিমপুৰ বিলত এই বছৰ ফাৰ্ষ্ট নৌকা খেলা প্ৰতিযোগিতাত আহি এই অংশগ্ৰহণ কৰিছোঁ। কৰি আমি এতিয়া জয়যুক্ত হৈছোঁ। আমাৰ ইয়াতে আহি খুব ভাল লাগিছে। আজি আমি খুব আনন্দিত লখিমপুৰ বিলত আহি। আমি প্ৰথম হৈছোঁ। কিমান দিনৰ পৰা আপোনালোকে নৌখেলত অংশগ্ৰহণ কৰি আহিছে? আমিতো নৌকা খেলা বহুত দিন আগৰ পৰাই কৰোঁ। লখিমপুৰ এইটো ফিল্ডত আজি আমি এই বছৰ ফাৰ্ষ্ট কৰিছোঁ। আগত আমি চেৰেঙত কৰিছোঁ, বান্দিয়া ঘাটত কৰিছোঁ, চাউলখোৱাত কৰিছোঁ, নগাঁও ডিষ্ট্ৰিক্টত কৰিছোঁ, এইগিলা জেগাত কৰিছোঁ। আপোনালোকৰ দলটোত কেইজন আছে? আমি আজি 7জন আছোঁ। হয়। দৰঙৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।